Okay, so projection of a vector, just listen. So let us consider a directed line segment L. My L number directed line consider koribo. Suppose AB be another vector. Suppose this one is denoted by A. M theta is the angle measured in anti-clockwise direction. Theta to anti-clockwise direction consider kora hoise. L is the line, AB be a vector. Suppose you have to find out a projection of the vector AB. AB vector to projection uliabole goisu. Teta ami ki korim? Teta a khali mon koriba one angle should be there in between them in anti-clockwise direction. Tahator mazot eta anti-clockwise direction eta angle boni thakibo lagibo. Maybe 0 degree also. Bele kiba value paba. Maybe 90 degree, whatever it may be. But one angle should be there in between them. Teta projection is nothing but teta tumalke yar pora eta perpendicular line je tumalke eta draw koriba perpendicular line. Then this portion, that means this vector, etu moi C boli consider korilu. Then AC vector will be known as a projection vector of AB. AB projection boli jana jabo. Ki bostu use korilu. First one fixed line is there, L, which is known as directed line also. আমি তাৰ পৰা সোৱা তাৰি কো ইনিশিয়াল কৰিছো তোমালোকে মন কৰিছ না নাজানো আৰু ইনিশিয়াল পইণ্টটো সেম কৰি ৰাখিছো মানে দুটা একেটা জায়গাৰ পৰা সৃষ্টি হৈছে সো আমি এটা এবি ভেক্টৰ ললো তোমাক যদি কয় হোৱাট ইজ দ্য প্ৰজেকশন অফ দ্য ভেক্টৰ দ্যাট মিন্স তোমালোকে ভাবিব পাৰা শ্যাডো অফ দ্য লাইন এবি মই যদি ইয়াত এটা পোহৰৰ সোৰ্স এটা থৈ দিও লাইটৰ এটা সোৰ্স যদি থওঁ তে অবভিয়াসলি এই লাইনৰ সোৰ্স শ্যাডোটো ইয়াত পৰিব ন শ্যাডোটো পৰিব লেংথ অফ দিস ওয়ান শ্যাডো ইজ নোন এজ প্ৰজেকশন সেই তাৰ মানে A2 ভেক্টৰটো হে পালা ইয়াৰ লেংথটো জানিব কাৰণে কি কৰিবা মেগনিটিউড লবা তাৰ মানে A2 এই ইয়াৰ পৰা ইয়ালৈকে যিটো লেংথ আছে তাক সিম্পলি প্ৰজেকশন বুলি জনা যায় ঠিক আছে সো দিস ইজ দা প্ৰজেকশন সো সিম্পলি কথাকাৰ বুজি পাইছা কিজান যদি মই ইয়াত তুমি নিজে ভাবাচোন ইয়াত থলে মানুহ এটা কথা ভাবা যদি বেলিটো যদি হেফাল পা দিয়া মোৰ সমানে মানে সেটোটো এনেকুৱা ধৰণে পইণ্ট নপৰে ইয়াতে পৰে কিন্তু যেতিয়া বেলিটো মোৰ 90 ডিগ্ৰী ওপৰত থাকে এক্স্যাক্টলি ওপৰত থাকে মোৰ সেটো সৃষ্টি হৈ জানো নহয় তেনে মানে যেতিয়া থিটাটো 90 ডিগ্ৰী হ'ব প্ৰজেকশন ক্ৰিয়েট নহয় কথাটা বুজি পাইছানে সো তেনেকুৱা ধৰণৰ কথা এতিয়া চোৱা this one is known as projection এতিয়া চোৱা what is AC vector মই যদি বুঝো যে AC ভেক্টৰটো কি হয় তে তোমালোকে এনেকুৱা ধৰণৰ ক'ব নাই মানে এইটো ৰাইট এংগল ট্ৰায়াঙ্গল নহয় নেবা ভালকৈ ইমাজিন কৰাচোন এইটো ৰাইট এংগল ট্ৰায়াঙ্গল হয় তোমালোকৰ AC লাগে কি জানা তুমি A ভেক্টৰ জানা ন জানা না জানা সো এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ এই একুইট এংগলটোৰ কাৰণে এইটো বেস এইটো পাৰপেন্ডিকুলাৰ এইটো হাইপোটেনাছ নহয় নে তোমাক বেস আৰু হাইপোটেনাছৰ মাজত ৰিলেশনশিপ লাগে বেস আৰু হাইপোটেনাছৰ ৰিলেশনশিপটো কোনে দিয়ে কছে দিয়ে সো cos থিটা is equal to base by hypotenuse that means AC vector divided by AB vector am I correct so AC vector মানে AC vector থাকিব দিয়া আৰু AB vector মানে হৈছে A vector ঠিক আছে নে তাৰ মানে তুমি কি ক'ব পাৰিবা AC vector is equal to A vector cos theta am I correct so এইটো হ'ব so তোমাৰ প্ৰজেকশনটো লাগে ন প্ৰজেকশন so magnitude of A vector into বস্তুটো বুজি লোৱা তাৰপিছত যি হ'ব মই কি কৰিলো তোমালোকে গমে পাইছা কো ইনিশিয়াল হয় থিটাটো তাহাঁতৰ মাজত এংগলটো ক্ৰিয়েট কৰিছে থিটাটো যিকোনো এটা এংগল হ'ব পাৰে খালি হি এনেকে এন্টি ক্লকৱাইজত ঘূৰিব বস্তুটো ঠিক আছে সো যেতিয়া তোমালোকে এটা ভেক্টৰ প্ৰজেকশন সুধিবা এই ফিক্স লাইনৰ ওপৰত তাৰ যিটো লেংথ পাবা পাৰপেন্ডিকুলাৰৰ ওপৰত যিটো লেংথ পাবা তাক প্ৰজেকশন বুলি কয় বস্তুটো আইডিয়া লোৱা এক্সামত যদি প্ৰজেকশন ৰিলেটেড কোৱেশ্চন হয় সাইডত তোমালোকে ড্ৰ কৰি ভাবি চাব পাৰিবা এখানে বুজিবলৈ ডাঙৰ কথা ড্ৰ কৰি চাবা কিছুমান বলে একদম তুমি আনসিন কোৱেশ্চন আহিলে কিটাও দেখা নাই খালি প্ৰজেকশন ৰিলেটেড সো তোমালোকে ড্ৰ কৰিছো আকৌ বুজি পাবা না কথাটো সো তেতিয়ালে এইটো প্ৰজেকশন হয় ন এইটো প্ৰজেকশন বুলি কোৱা হয় তাক আমি লেংথটো কি কৰিলো কেনে কৰিলো থিটাটো এংগলটো পোৱাৰ কাৰণে এইটো পাৰপেন্ডিকুলাৰ হল এইটো বেস হল এইটো হাইপোটেনাছ হল মোক এইটো লাগে ইহে প্ৰজেকশন হয় এইটো বেস আৰু কি জানা হাইপোটেনাছ জানো কাৰণ এইটো ভেক্টৰ জানা নহয় তুমি ইয়াহে প্ৰজেকশন উলিয়াইছা সেইকাৰণে আমি কি কম এইটো চোৱা কেনে কৰিলো cos θ = this one so this one is equal to this one correct so এতিয়া মন কৰিবা projection of suppose this one vector is known as B vector এইটো গোটেই ভেক্টৰটো মই B vector বুলি কনসিডাৰ কৰিছো মানে যেটো ভেক্টৰ আমি কনসিডাৰ কৰিছো গোটেইটো L নামৰ ডাইৰেক্টেড লাইন ভেক্টৰটো বা ডাইৰেক্টেড লাইন সেগমেন্টটো মই B vector বুলি কনসিডাৰ কৰিছো ওয়ার্ডটো শুনিবা দেই projection of A vector on B vector বুলি যদি খুদে ফৰ্মুলা হৈছে A vector dot B vector divided by magnitude of B vector ওয়ার্ডটো শুনা কাৰ ওপৰত প্ৰজেক্ট কৰিছা বিৰ ওপৰত মন ৰখাৰ প্ৰসিডিউৰ বিৰ ওপৰতে এক্সপ্ৰেশনটো হ'ব বুজি পাইছা নে বিৰ ওপৰত সো বিৰ তলত আছে A dot B divided by magnitude of B A dot B উলিয়াব জানা নাই ডট পৰা উলিয়াব শিকি আহিছা
magnitude level শিকিছা, so I think we can easily find out a projection of any vector on that vector. হল এটো কি উলিয়ালা অকল projection মই কি লিখা projection of a vector on b vector এতিয়া মই কি কম শুনিবা এটো মোক কৈছে এটো স্কেলাৰ কোয়ান্টিটি নে ভেক্টৰ কোয়ান্টিটি স্কেলাৰ আৰু ভেক্টৰ প্ৰথম কথা হল ডট প্ৰডাক্টে স্কেলাৰ কোয়ান্টিটি দিব আৰু তলতে এটো ম্যাগনিটিউড স্কেলাৰ কোয়ান্টিটি তাৰ মানে লেংথে বুজাব সো ওভাৰঅল অকল projection বুলি ক'লে স্কেলাৰ কোয়ান্টিটি আহিব কিন্তু মই যদি এনেকে কম projection word to শুনিবা ডিফাৰেন্স চাবা দেই projection vector of a vector on b vector word to চোৱা ডিফাৰেন্স ইয়াত মই কলো অকল projection ইয়াত কি কলো projection vector initially projection বুলি কলে স্কেলাৰ কোয়ান্টিটি আহিলে তোমাক যদি মই কম projection vector টো লিখা তুমি আনসার এটো লিখিলে নহব মই কি লিখি চাবা a vector dot b vector divided by magnitude of b 2 I cap ইয়াত ভেক্টৰ কোনটো স্কেলাৰ কোনটো স্যাৰ এটো স্কেলাৰ কোয়ান্টিটি আৰু এটো কি হয় ভেক্টৰ কোয়ান্টিটি তাৰ মানে তাৰ লগত ভেক্টৰ বুজাবলে তোমালকে লগত কি লেখা এটা ইউনিট ভেক্টৰ লিখি দিয়া তাৰ ডাইৰেকশনটো বুজাবৰ কাৰণে বস্তুটা লিখি দিয়া নিদিয়া এটো কাৰ ডাইৰেকশনত আছে x এক্সৰ ডাইৰেকশনত আছে কাৰ ডাইৰেকশনত x এক্সৰ ডাইৰেকশন তোমালকে যেতিয়া প্ৰজেকশন ভেক্টৰ বুলি কলা তোমালকে তেনে ইয়াৰ ডাইৰেকশনটো লিখি দিব লাগিব তে কথাটো হল স্যাৰ মই কাৰ ডাইৰেকশন লিখিম মানে বস্তু দিয়াত মই কি লিখিম এটা x এক্সৰ ডাইৰেকশন লিখিম নে y এক্সৰ ডাইৰেকশন নে z এক্সৰ ডাইৰেকশন মই কৈছো না তুমি প্ৰজেকশনটো কাৰ ওপৰত উলিয়াইছা b ৰ ওপৰত উলিয়াইছা এখানে b ডাইৰেকশনত বুলি লিখিব লাগিব b ডাইৰেকশনত থকা এটা ইউনিট ভেক্টৰ কোৱাচোন b কেপ b ডাইৰেকশনত থকা ইউনিট ভেক্টৰ হৈছে b কেপ এখানে তোমালকে এটো লিখাৰ পাছত তাৰ সাইডত b কেপ এটা মেনশন কৰি দিব লাগিব কেলে আমি স্কেলাৰ কোয়ান্টিটি লগতে এনেকে এটা i কেপ এটা লিখি নিদু জানো এটা কি বুজায় ডাইৰেকশনটো বুজায় ডাইৰেকশন থাকিলে ভেক্টৰ কোয়ান্টিটি হয় এখানে যেটো প্ৰজেকশন ভেক্টৰ বুলি কলে কোৱেশ্চনটো ভালকে পঢ়িবা এখানে পেপাৰ projection of a vector on b vector দিছে নে projection vector of a on b দিছে projection vector of a vector on b vector এই অফৰ পিছৰখিনি সেমই হয় খালি কিবা projection লিখে কেতিয়াবা projection vector লিখে তাৰ মানে তোমালকে আনসাৰটো ভেক্টৰ কোয়ান্টিটি লিখি থৈব লাগিব ভেক্টৰ কোয়ান্টিটি বুজাবৰ লগত কি লাগে b কেপ এটা কেলে ডাইৰেকশন বুজাব কোনটো ডাইৰেকশনত তোমালকে projection উলিয়াইছা b vector ডাইৰেকশনত b vector ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো কি হয় b কেপ এখানে মেনশন কৰি দিছো পাইবানে সো জেনারেলি ফর্মুলা কি হয় a vector dot b vector divided by magnitude of b vector ঠিক আছে যদি মই থিটাটো 0 ডিগ্ৰী কনসিডার করি এখিনলৈকে ঠিক আছে এবাৰ বুজিব ট্রাই কৰা যদি মই থিটাটো 0 ডিগ্ৰী কৰো তোমাক ইয়াত কোনটোৱে প্ৰজেকশন বুজাইছে আৰু কোনটোৱে আমাৰ গিভেন ভেক্টৰটো বুজাইছে ab টোৱে গিভেন ভেক্টৰ আৰু প্ৰজেকশনটো কি হৈছে ac টো আমাৰ প্ৰজেকশন ভেক্টৰ সো যেতিয়া মই থিটা ইকুয়াল টু 0 ডিগ্ৰী কৰিম থিটা ইকুয়াল টু যেতিয়া মই 0 ডিগ্ৰী কৰিম মানে মাজৰ এংগল যেটা 0 ডিগ্ৰী হ'ব তোমালকে AC ভেক্টৰ ইজ ইকুয়াল টু AB ভেক্টৰ হ'ব নি বাৰু হ'ব নহয় হ'ব কেলে cos 0 কিমান 1 নহয় নেকি এটা AC ভেক্টৰ ইজ ইকুয়াল টু AB ভেক্টৰ ইয়া মিনিংটো কোৱাচোন মোক স্যাৰ প্ৰজেকশন ভেক্টৰটো হি নিজে হয় AC টো প্ৰজেকশন হয় তাৰমানে মোৰ প্ৰজেকশন ভেক্টৰটো ভ্যালু কাৰ লগত ইকুৱেল স্যাৰ ভেক্টৰটো নিজৰ লগত ইকুৱেল তাৰমানে মোৰ গিভেন ভেক্টৰটো প্ৰজেকশন ভেক্টৰ হৈ যায় যেতিয়া থিটা ইজ ইকুয়াল টু 90 ডিগ্ৰী হ'ব নিজে ভাবা যে থিটা ইকুয়াল টু 90 ডিগ্ৰী হোৱা cos 90 0 নহয় জানো তাৰ মানে 0 লগত এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 0 তাৰ মানে AC ভেক্টৰ ইজ ইকুয়াল টু 0 পাবা তাৰ মানে 0 ভেক্টৰ মোক কোৱাচোন এটো AC ভেক্টৰ ইকুয়াল টু 0 লিখি মানে 0 ভেক্টৰ লিখিবা 0 লিখি মানে 0 ভেক্টৰ সো ভেক্টৰ লগত স্কেলাৰ কোয়ান্টিটি সমান হ'ব নোৱাৰে ভেক্টৰ লগত স্কেলাৰ কোয়ান্টিটি কেতিয়াও সমান নহয় কিলে তুমি এটা লেটাৰ আৰু এটা আমাৰ নিউমেৰিকেল ইজ ইকুৱেল বুলি কওঁ যাবি কিবা নকওঁ 0 লগত হয় 0 ইকুৱেল 2 লগত 2 ইকুৱেল নাম্বাৰ লগত নাম্বাৰ ইকুৱেল থাকে সেটছৰ লগত সেট ইকুৱেল থাকে মনত পৰিছে নে সিমিলাৰলি ভেক্টৰ লগত ভেক্টৰ ইকুৱেল এটো AC ভেক্টৰ আছিল সেইকাৰণে এটো 0 নহয় এটো কি হয় তাৰ মানে মোৰ প্ৰজেকশন ভেক্টৰ এটা 0 ভেক্টৰ হয় কথাটা বুজি পালা নে নেক্সট ইফ থিটা ইজ ইকুৱেল টু 180 ডিগ্ৰী দেন থিটা ইকুৱেল টু 180 ডিগ্ৰী হয় কি হ'ব তেতিয়া AC ভেক্টৰ ইজ ইকুৱেল টু -AB কেলে cos 180 is equal to -1 তামানে এটো -ab পালা তামানে মোৰ প্ৰজেকশন ভেক্টৰটো আমাৰ অৰিজিনাল ভেক্টৰটো কি আছিল ab ভেক্টৰ আছিল নাই মোৰ প্ৰজেকশন ভেক্টৰটো -ab মানে ডাইৰেকশনটো সাৰ চেঞ্জ হৈ যাব প্ৰজেকশনটো উল্টা ডাইৰেকশনত আহিব যদি আপুনি লাইনডাল এনেকে লৈছিলে তাৰ প্ৰজেকশনটো ইফালে পৰিবগে মানে কি কৈছো মই গম নাই পৰাই এও বুজি পাইছা না বাৰু পাইছ ন 0 ডিগ্ৰী হলে কি হ'ব স্যাৰ প্ৰজেকশনটো হি নিজে 90 ডিগ্ৰী হলে 0 নকবা
স্যার প্ৰজেকশনটো জিৰো ভেক্টৰ এটা কেলে জিৰো ভেক্টৰ কলো গম পালা নহয় কাৰণ ভেক্টৰ লগত ভেক্টৰ কোৱান্টিটি ইকুৱেল হয় নেক্সট যেতিয়া থিটা ইকুৱেল 180 ডিগ্ৰী হয় এটো কিমান হ'ব মাইনাস এবি ভেক্টৰ মানে কি বুজি পালা স্যার ডাইৰেকশনটো চেঞ্জ হৈ গ'ল আকৌ বুজি পালা নাই সো এবি ভেক্টৰ ডাইৰেকশন তাৰ মানে এবি ভেক্টৰ এনেকে আছে ন তাৰ উল্টা ডাইৰেকশনত হিছে এইটো বনি যাব মানে হৈ গ'ল ইয়ালৈকে সব ঠিকে আছে ওকে জাস্ট টেক আউট টেক্সট বুক প্লিজ আৰু বাকি একো জানিবলগীয়া আপোনালোকৰ নাই এখন বুক মাজলৈ দিয়ক পঢ়াবৰ উলিয়াওক সবৰ লগত আছে হৈ গৈছে পৰকে দেই বেছি সময় নাই এই নহয় ৰাইজ কোৱেশ্চন বিলাক অকল পাৰ নে নোৱাৰো চাবি অকল পাৰ নে নোৱাৰো চাবি বোলে স্যাৰ পাৰিম বোলে নোৱাৰো যদি নোৱাৰো বুলি ক খালি মুখখনে মাতিবি তেতিয়া মই সেইটো কোৱেশ্চন এক্সপ্লেইন কৰি দিম তোমালোকে এংগুল উলিয়াব জানিবা দুটা ভেক্টৰ মাজত এংগুল উলিয়াবলৈ তাহাঁতে কি হ'ব লাগে ইনিশিয়ালি কো ইনিশিয়াল হ'ব লাগে হোৱাট ইজ দ্য ফৰ্মুলা cos theta is equal to a vector dot b vector divided by magnitude of a into magnitude of b. What is the dot product of two vectors? A vector kita dot product ki hoy a1 a2 plus b1 b2 plus c1 c2. মুখখনে কবলে হিকিবা তেৰা ব্ৰেইনটোৱে কাম কৰিব দে সদায় মই বাৰেপতি কৈছো কিবা এটা সুধিলে মুখখনে কবলে হিকিবি তাৰ মানে মুখখনে কবলে হিকিছে মানে তো ব্ৰেইনটোৱে কাম কৰিব তই যদি ৰৈ গৈছ তহলে গম পাবি তোৰ বস্তুটো অকমান ক্লিয়াৰ হোৱা নাই কিছুমানে মুখেদি কব নোৱাৰে ৰৈ যায় মানে তাৰ ক্লিয়াৰ নহয় সেইকাৰণে পাইলো নোৱাৰিলেও লগতে কবলে হিকিবা মই কাকু ইন্ডিভিজুৱেলি মোক সোধা নাই দেই এটা মাস্কখন পিন্ধিছে কাৰণে মোক কোনফালৰ পৰা সাউন্ড পাইছে মোক গম নাই পোৱা মই দেখিছো ওকে আৰু কিবা হোৱাট ইজ দ্য ফৰ্মুলা টু ফাইন্ড আউট দ্য প্ৰজেকশন অফ এ ভেক্টৰ a on b a vector dot b vector divided by magnitude of b vector c on d c vector dot d vector divided by d vector magnitude of d vector এটো projection vector নে projection of all projection what is the projection vector of a vector on b vector a vector dot b vector divided by magnitude of b vector into b cap kan direction বুজাব লাগিব নিচা ভেক্টৰ কোয়ান্টিটি হ'ব হ'ব ওকে সো রাইজ আমি ফালপা চাই যাও ওয়ার্কআউট एग्जांपल নাম্বার 13 টু পারিবনে 13 Find the angle between two vectors A and B which magnitude page number 444 444 পালা কি দি আছে magnitude মানে কি দি আছে নো এটো দি আছে magnitude of A এনা কোন সিম্বল টু magnitude of A আৰু magnitude of B দিয়া আছে আৰু কি দিয়া আছে তারা ডট প্ৰডাক্ট ইকুয়াল কিমান দিয়া আছে 1 কি উলিয়াব লাগে angle ফৰ্মুলা মনত পেলোৱা ওপৰত A dot B তলত magnitude কিটা জেগা জেগা ভ্যালু পাই দিম আনসার আহিব খালি থিটা উলিয়াবলৈ কৈছে দেই আপোনালোকে এখানে cos ইনভার্স অফ that on বুলি লিখিব লাগিব বুজি পাইছা ওকে রাইট কোয়েশ্চন নাম্বার 14 টু পাইব পাই যাম কি উলিয়াব কৈছে থিটা আকৌ সো ফৰ্মুলা এপ্লাই কৰি দিম আকৌ হেবু আমি নকৰো হে কাৰণে 15 পাইব নেকি চাই যাব খালি so that the vectors a plus b and a minus b are perpendicular দুটা ভেক্টর পারপেন্ডিকুলার কেতিয়া হয় যেটা ডট প্রডাক্ট 0 হয় ডট প্রডাক্ট উলিয়াব প্ৰথমে কি কৰিবা a আৰু b দিয়া আছে নাই সো এবাৰ a plus b কৰা আৰু এটা a minus b এটা কি কৰিবা এটা ডট প্ৰডাক্ট কৰিবা আকৌ a আৰু b দুটা ভেক্টৰ তাটা প্লাস কৰিলে নতুনকে এটা ভেক্টৰ পাবা নহয় আকৌ a minus b কৰিলে নতুনকে ভেক্টৰ পাবা কাৰণ ভেক্টৰ এডিশনত সদায় ভেক্টৰে ওলাব সো সেইকাৰণে দুইটা ভেক্টৰ আকৌ তোমালকে ডট প্ৰডাক্ট কৰিবা যদি 0 আহিছে তুমি কবা পারপেন্ডিকুলার হয় আৰু যদি 0 নাই আহা পারপেন্ডিকুলার নহয় এনি ডাউট কিবা নাই ভেরি গুড না থাকে মই জানো নহয় তোমাৰ কথা কোৱেশ্চন নম্বৰ 16 টু পাৰিবা নাই ফাইন্ড আ প্ৰজেকশন অফ দা ভেক্টৰ a on b ওপৰ ডট প্ৰডাক্ট তলত b আহিব যদি লেভেলিং কৰা নাথাকে তোমালকে নিজে নাম দি লবা a ভেক্টৰ b ভেক্টৰ বুলি দেই পাৰিবা নে নকৰা আৰু ফাইন্ড question number workout example 17 কি কৈছে find a vector minus b vector কি উলিয়াবা magnitude if two vectors a and b are such that magnitude of a vector is equal to 2 magnitude of b vector is equal to 3 and a dot b is equal to 4 ৰবা তোমালোকৰ magnitude উলিয়াবা কৈছে ন তোমালোকে এই কথাটোকে মই ইউজ কৰিব আহিম তোমালোকক মই অলপ আগত কৈছিলো যে কিছুমান বস্তু মই ইউজ কৰিম বুলি তোমালোকে এইটো কথা জানা নেকি বাৰু a vector dot a vector to magnitude of a vector whole square বুলি লিখিব পাৰি তা কি বুলি লিখিব পাৰি a square তোমালোকক এটা দিলে কি a vector minus b vector কনসেপ্টটো ইউজ কৰিম যদি দুটা ভেক্টৰ দেখিছা কিন্তু দুটা ভেক্টৰ মাজত
মাইনাস কৰিলে বা ডিফাৰেন্স ললে ই কেটা ভেক্টৰলে কনভাৰ্ট হ'ব এটা ভেক্টৰলে কনভাৰ্ট হ'ব তাৰমানে ইচ্ছা কৰিলে তোমালোকে ইয়াক স্কয়াৰ কৰি এনেকে লিখিলে ভুল হ'ব নেকি বাৰু a ভেক্টৰ মাইনাস b ভেক্টৰ এইবিলাক মানে নিজে আইডিয়া লগাব লাগিব a ভেক্টৰ মাইনাস ঠিকে লিখিছনে বাৰু একো ভুল নাই লিখা এইটো প্ৰসিডিউৰ চোৱা তাৰমানে এইটো মই স্কয়াৰ কৰিলো নিজৰ সুবিধা মতে কৰি লৈছো আৰু এইটো তাৰপিছত কি কৰিলো a ডট l এ কনভাৰ্ট কৰিলো এইটো মোৰ কাৰণে a ডট a এনেকুৱা ধৰণৰ প্ৰপাৰ্টি কেবাটোতে এপ্লাই কৰিব লাগিব গোটেইটা এতিয়া পাবা তো ডট প্ৰডাক্ট কোন ৰাইজ a ভেক্টৰ ডট a ভেক্টৰ ডট b ভেক্টৰ মাইনাস b ভেক্টৰ ডট a ভেক্টৰ মাইনাস b ভেক্টৰ ডট b ভেক্টৰ চাব দেই এইটো প্লাস হ'ব এটা চোৱা তোমালোকে জানানে a ভেক্টৰ ডট a ভেক্টৰ মানে কিমান ম্যাগনিটিউড অফ a ভেক্টৰ হোল স্কয়াৰ ইচ্ছা কৰিলে তোমালোকে লিখিব পাৰা এইটো নহয় নেকি পাৰি আকৌ আৰু এইটোৰ এইটো কেনসেল যাব তাৰ মানে ডট প্ৰডাক্টটো সদায় কমোটেটিভ ডট প্ৰডাক্ট হয় কি হয় কমোটেটিভ যেনেকে 2 * 3 6 3 * 2 6 যেনেকে হয় ন ডট প্ৰডাক্ট হয় তেনেকুৱাই ধৰণৰ হয় বুজি পালা নাই সদায় তেনেকুৱা ধৰণৰ হয় এতিয়া চোৱা তাৰপা নেক্সট কি পালা ম্যাগনিটিউড অফ b ভেক্টৰ হোল স্কয়াৰ পালো তোমালোকক ম্যাগনিটিউড অফ ভেক্টৰ এটা ম্যাগনিটিউড দিয়া আছে নেকি কিমান দিয়া আছে এটা 2 দিয়া আছে আৰু এটা 3 ঠিক আছে এটা 2 স্কয়াৰ আৰু 4 আৰু এইটো 9 কিবা এটা গণ্ডগোল লাগিছে ক'বাত এইটো প্লাস আছিল নেকি এইটো মাইনাস আছিল নেকি মোৰ ভুল হৈছে তেতিয়াহ'লে সো এটা কেনসেল হৈ যায় তেতিয়াহ'লে ঠিক আছে সো এইটো মানে a ভেক্টৰ ডট b ভেক্টৰ মই কমোটেটিভ বুলি কৈছো ডট প্ৰডাক্ট তাৰ মানে a ভেক্টৰ ডট b ভেক্টৰ আৰু b ভেক্টৰ ডট একেটা কথাই ইকুৱেল হয় সদায় সেইকাৰণে মই কি কৰিলো দুটাকে a ভেক্টৰ ডট b ভেক্টৰলৈ কনভাৰ্ট কৰিলো আৰু ম্যাগনিটিউড অফ b ভেক্টৰ হোল স্কয়াৰ কৰিলো ঠিক আছে সো ম্যাগনিটিউড অফ a ভেক্টৰ হোল স্কয়াৰ মাইনাস a ভেক্টৰ ডট b ভেক্টৰ প্লাস ম্যাগনিটিউড অফ b ভেক্টৰ হোল স্কয়াৰ ঠিক আছে তোমালোকে কিন্তু মই আকৌবাৰ কৈছো এই বস্তুটো মন কৰিবা দেই এইটো বস্তু কেনেকে মই কনভাৰ্ট কৰিছো এনেকুৱা ডাঙৰ ডাঙৰ এক্সপ্ৰেছন তোমালোকক যদি ক'বাত কয় a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস c ভেক্টৰ ভ্যালু উলিবা লগালগ কৰিবা হোল স্কয়াৰ ইজ ইকুৱেল টু ডট দিস ওয়ান তাৰ মানে a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস c ভেক্টৰ a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস c তাৰপিছত মাল্টিপ্লাই কৰিব শিকিবাই এইটো মই যেনেকৈ মাল্টিপ্লাই কৰিছো হয় না আৰু a ভেক্টৰ ডট a ভেক্টৰলৈ ম্যাগনিটিউড অফ a ভেক্টৰ হোল স্কয়াৰ কৰি লবা এইটো কিমান দিছে 16 নহনে না 2 4 4 এটো দিছিলে 9 আৰু এটো কিমান হ'ব a ডট b মানে 4 এটো এইটো বন দিয়া আছে 8 এটো 13 minus 8 equal to 5 পালা সো তোমাক আকৌ এই স্কয়াৰটো নালাগে নহয় কি লাগে ম্যাগনিটিউড অফ a ভেক্টৰ মাইনাস b ভেক্টৰ লাগে ইজ ইকুৱেল টু প্লাস মাইনাস স্কয়াৰ অফ 5 ঠিক আছে না বাৰু সরি এটো ম্যাগনিটিউড দিছে লেংথ হে সদায় পজিটিভ কোয়ান্টিটি দেই যদি প্লাস মাইনাস দুটা আহে কিন্তু ম্যাগনিটিউড মানে কি হয় আমি উঠাকে কি কোন ল্যাঙ্গুৱেজত লেংথ বুলি কওঁ লেংথ ক্যান নেভাৰ বি নেগেটিভ সো সেইকাৰণে আমি স্কয়াৰ অফ 5 লিখিছো বুজি পাইছা কিজান এবাৰ যে মই তোমালোকক ইনইকুৱালিটি বুলি চিঞৰি আছিল ন তাৰে সেই দুটা কোৱেশ্চন নম্বৰ ওয়াৰ্ক এক্সাম্পল নম্বৰ 19 আৰু 20 ফাইনেলটো বহুত বাৰ আহিছে ওকে বহুত বাৰ ফাইনেলত আহিছে সো মই পটকে এক্সপ্লেইন কৰি দিছো ঠিক আছে নেকি কৰি দিও আৰু দেই so note it down the first one for any two vectors a and b always magnitude of their dot product is less than equal to product of their magnitude for any two vectors etu kako Cauchy squares inequality বুলি কোৱা হয় এটো inequality Cauchy squares inequality বুলি কোৱা হয় ঠিক আছে for any two vectors বস্তুটা বুজি লোৱা তাৰপিছত তোমালোকে নিজে লিখিবা এটা কোনো আনসাৰ নিলিখিবা মই এক্সপ্লেইন কৰিলো তাৰপিছত নিজে পটকে নোট ডাউন কৰি লবা দেই প্ৰথমে মই এক্সপ্লেইন কৰিবলৈ সুবিধা হ'ব এটা কথাটো হ'ল তোমালোকে কোৱেশ্চন দেখি কি অনুমান কৰিছা তাৰ মানে পাহৰি যোৱাটো স্বাভাৱিক কথা যেনেকৈ আমি পঢ়িলে আকৌ পাহৰি যাওঁ এইটো পাহৰিবা এক্সামৰ আগতে কিন্তু ৰিকল এক্সামৰ ভিতৰত কেনেকৈ ৰিকল কৰিবা হিন্টটো ইয়াতে ৰাখা তুমি ক'লা স্যাৰ এনেকৈ দিলে যে প্ৰুভ দা Cauchy squares inequality ভেক্টৰৰ ক্ষেত্ৰত দিলে নহবা এইটো গমে পালা না Cauchy squares inequality বুলি এটা কথাটো হ'ল স্যাৰ যেহেতু এই ইনইকুৱালিটি কোৱেশ্চন ইয়াৰ ভিতৰত মই অকল ভ্যালু জানো অকল ইয়াৰ কাৰ জানা a ডট b জানো জানা নে নাজানা a ডট b মই জানো যদি a ভেক্টৰ b ভেক্টৰ দ্বাৰা 0 ভেক্টৰ হয় মানে যাৰ ম্যাগনিটিউড 0 হয় এটো অটোমেটিক্যালি ট্ৰু হৈ যাব কেনে হ'ব জানো দুটা 0 ভেক্টৰ ডট প্ৰডাক্ট কিমান হ'ব 0
জিৰ' ভেক্টৰ মেগনিটিউড কিমান 0 এটো কিমান পাবা 0 এফালো 0 এফালো 0 সো হেন্স প্ৰুভড যদি এ ভেক্টৰ আৰু বি ভেক্টৰ 0 হয় এটো অটোমেটিক্যালি ট্ৰু হয় সেইকাৰণে তোমালোকে লিখিবা যে ইফ এ ভেক্টৰ এন্ড বি ভেক্টৰ আর 0 ভেক্টৰ ইটস হোলস ট্ৰিভিয়ালি মানে এটো জেনাৰেলি হৈ যায় কেস সেইটো মই লিখাই দিম কেনেকৈ লিখিব লাগে মই কনসিডাৰ কৰিছো লেট a vector is not equal to b vector is not equal to 0 vector এটা 0 vector নহয় বুলি মই কনসিডাৰ কৰিলো a vector আৰু b vector 0 vector নহয় then গাইজ মন কৰিব দেই a vector dot b vector is equal আপোনালোকে কিমান পাইছে magnitude of a magnitude of b cos theta মই অকল জনা বস্তু এটোই আছে বাকি আৰু একো নাজানো মই কি কৰিলো দুইফালে magnitude কনসিডাৰ কৰিলো আকৌ magnitude লৈছো দেই দুইফালে magnitude ললে কেনেকৈ হ'ব এটো অলৰেডি দেখোন এটা magnitude that means numerical value positive numerical value ইয়াক আকৌ টু মডুলাস ললে তুমি যিমান পাৰে মডুলাস নলয় কি থাকিব টুয়ে থাকিব সো এনে এটো আৰু চেঞ্জ নহয় এটো একেভাগে থাকিব তুমি দুটা মডুলাস লিখাৰ কোনো কথা নাই মডুলাস বুলি কৈছা ম্যাগনিটিউড এটো কি পালা cos থিটা এতিয়া তোমালোকে কোন এইটা মই ইয়াক ডিভাইড কৰিব পাৰিম নোৱাৰিম স্যাৰ নোৱাৰিলে হেতেন যদি হে a আৰু b 0 হলতেন কিন্তু মই কি লিখিছো এটা 0 ভেক্টৰ নহয় সো তাটা ম্যাগনিটিউড 0 নহয় তেতিয়াহলে আপুনি ডিভাইড কৰিব পাৰে So a vector dot b vector out of magnitude of a vector into magnitude of b vector কৰিলো দেখিলা নে এফালে কি পালা magnitude of cos theta তোমালোকে জানা নে cos theta ভ্যালু কাৰ কাৰ মাজত লাইজ কৰে +1 আৰু -1 যেতিয়া মই মডুলাস লম তাৰমানে যেতিয়া মই ইয়াক মডুলাস যেতিয়া মই এখানে মডুলাস কনসিডাৰ কৰিম এটো কিমান হৈ যাব 1 cos theta ভ্যালু 1 আৰু 1 ৰ মাজত থাকে 1 আৰু 1 ৰ মাজত মানে কিনো আইদার এক্স্যাক্টলি 1 হ'ব নহয় মানকে সৰু হ'ব cos থিটা ভ্যালু কি দেখাছে মডুলাস মানে পজিটিভ দেখা না জানো ই -1 হ'ব পাৰিব জানো নোৱাৰ এটা তোমালোকে cos থিটা ভ্যালু এনেকে লিখিবা নি লিখা মডুলাস অফ cos থিটা ইজ অলৱেজ লেস দেন ইকুয়াল টু 1 আইদার 1 হ'ব নহয় 1 কে সৰু 1 কে সৰু হলে পজিটিভ বুজাই নবুজাই বুজাই দিলে 0 ওচৰলৈকে পজিটিভ আছে নহয় 0 ৰ এফালৰ কিনে নেগেটিভ বুজি পাইছা নাই পাবৰ তাৰমানে হেকানে মডুলাস অফ cos থিটা ভ্যালু তোমালোকে কি কবা লেস দেন ইকুয়াল টু 1 তোমালোকে মডুলাস অফ cos থিটা হয় নহয় তোমালোকে লেস দেন ইকুয়াল টু 1 লিখিব পাৰিবা নোৱাৰা পারবো আপু তাহলে ক্রস মাল্টিপ্লাই কৰি দিয়া মডুলাস অফ a ভেক্টর ডট b ভেক্টর লেস দেন ইকুয়াল টু মডুলাস অফ a ভেক্টর ইনটু মডুলাস অফ b ভেক্টর পাহৰি যোৱা চান্স আছে নেকি প্ৰথম কথাটো পাহৰি যাবাই কিন্তু হিন্স কোড ৰাখিবা তুমি কবা স্যার মই এইটোহে জানো এটো কি ফৰ্মুলা স্যার ডট প্ৰডাক্টৰ ফৰ্মুলাটো আকৌ এটো কি আছে মডুলাস আছে দুইফালে মডুলাস লোৱা খালি প্ৰথমে কবা 0 হলে যে তাতি ট্ৰিভিয়ালি ট্ৰু হৈ যায় হেতু কথা লিখিবা তাৰপিছত নট ইকুয়াল টু 0 বুলি ধৰি লবা নট ইকুয়াল টু 0 কাৰণে মই ডিভাইড কৰিব পাৰিলো তাৰপিছত এইটো আহিব এতিয়া মই স্যার ইয়াৰ লিমিটেশনটা আছে না আপুনি cos ৰ ভ্যালু +1 আৰু -1 থাকে যেতিয়া মডুলাস লব ইহটা কাটকে লেস দেন হৈ যায় 1 কে লেস দেন ইকুয়াল হৈ যায় সো লেস দেন ইকুয়াল টু 1 হ'ল তাৰমানে কি পালা এটো ইয়াৰ লগত ইকুয়াল আকৌ এটো ইয়াতকে এনেকুৱা ধৰণৰ সো ওভাৰঅল এটো ইয়াতকে লেস দেন ইকুয়াল টু 1 হ'ব তাৰপিছত ক্ৰস মাল্টিপ্লাই কৰি দিছো হেন্স এনি ডাউট কিবা